এডুকেশ্যন টিকে চামচালা সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যোৱাকালি যিহেতু ৰেংক ওলাইছে সকলোৱে পাইছেই চাগে অসম ITAত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো আৰু এতিয়া ৰেংক ওলাইছে হয় এতিয়া ৰেংক ওলালে নহ'ব কাৰণ ৰেংক এতিয়া নাম্বাৰ 1ৰ পৰা এনেকৈ কাউণ্ট কৰি কৰি প্ৰায় 26,000 মান হৈছে কিজানি আৰু বহুতে মোক সুধি আছে যে ৰেংকটো কম হ'লে ভাল নে বেছি হ'লে ভাল এইটো ৰেংক যিমানে কম হ'ব সিমানেই ভাল যদি কাৰোবাৰ 1 নম্বৰ ৰেংক তেওঁ ফাৰ্ষ্ট কাউন্সেলিঙতে পাই যাব 2 নম্বৰ ৰেংক পাই যাব এতিয়া আমাৰ কথাটো হ'ল যিহেতু 5টা কাউন্সেলিং আৰম্ভ হ'ব আৰু এই 5টা কাউন্সেলিঙত মানে বিভিন্ন যিমানবোৰ ধৰি লওক 26,000 কাৰোবাৰ ৰেংক আছে এই 26,000 থকা ৰেংক থকা কেণ্ডিডেটজনক ট্ৰেড চিলেকশ্যন কৰিব ফাৰ্ষ্ট কাউন্সেলিঙত আৰু এটা কথা ক'ব বিচাৰিছোঁ ফাৰ্ষ্ট কাউন্সেলিং যেতিয়া হ'ব তেতিয়া যদি ট্ৰেড চিলেকশ্যন নকৰে তেনেহ'লে কিন্তু নেক্সট কাউন্সেলিংবোৰ কৰিব নোৱাৰিব মানে কাউন্সেলিং এটাও মিছ যাব নোৱাৰিব কাউন্সেলিং মিছ গ'লে কি হ'ব দিগদাৰ আছে এতিয়া আমাৰ যিখিনি তাৰমানে ক্লাছ 10th লেভেলৰ আছে ইয়াত যিহেতু 8th লেভেলৰ আৰু 10th লেভেলৰ সেইখিনি গোটেইখিনি এপ্লাই কৰিছে 10th লেভেল হওক বা 8th লেভেল হওক এতিয়া আমাৰ যিটো প্ৰথম দুটা কাউন্সেলিং আছে প্ৰথম দুটা কাউন্সেলিং কি হ'ব মানে ইয়াত 8th লেভেলৰ যিকেইটা ট্ৰেড আছে সেইকেইটা ইনক্লুড নাথাকে কাৰণ যোৱাবাৰ তেনেকুৱা আছিল 8th লেভেলৰ কিন্তু 10th লেভেলৰ গোটেইকেইটা থাকিব এতিয়া 10th লেভেলৰ থাকিলে 10th লেভেল বেছিকৈ আছে যিহেতু কেণ্ডিডেটছ এতিয়া কোনোবা ধৰি লওক 1ৰ পৰা প্ৰায় যদি 2,000 মানৰ ভিতৰত আছে মানে 1ৰ পৰা 2,000 মানৰ ভিতৰত যদি আছে কিন্তু তেওঁৰ ট্ৰেড কিন্তু ধৰি লওক মানে 2,000ৰ ভিতৰত যদি থাকে তেনেহ'লে প্ৰথম কাউন্সেলিঙতে পোৱাৰ চান্স থাকিব কিন্তু এইটো নহয় যে কেৱল ফিটাৰ এপ্লাই কৰাখিনিয়ে পাই যাব বেলেগ এপ্লাই কৰাখিনিও পাই যাব গতিকে 1ৰ পৰা 2,000 এইটো ফাৰ্ষ্ট কাউন্সেলিঙৰ এটা প্ৰেডিকশ্যন আৰু 1ৰ পৰা 2,000ত কেৱল গভৰ্ণমেণ্ট ITAখিনিতে থাকিব আৰু একচুৱেলি আমাৰ IMCও থাকে IMCত বহুতে আগতীয়াকৈ এপ্লাই কৰি দিয়ে মই এটা কথা ক'ব বিচাৰিছোঁ এই যে IMC আণ্ডাৰ আছে SCBT গতিকে ইয়াত ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰথম দুটা কাউন্সেলিঙত এপ্লাই কৰিব নালাগে প্ৰথম দুটা কাউন্সেলিঙত পাৰ্চেণ্টেজ কম থাকিলেও কি কৰিব লাগে গভৰ্ণমেণ্ট ITAবোৰতে এপ্লাই কৰিব লাগে আৰু 2,000ৰ পৰা যিখিনি কেণ্ডিডেটছ আছে প্ৰায় 3,000 পৰ্যন্ত মানে ক'বলৈ গ'লে 1ৰ পৰা 3,000 পৰ্যন্ত ৰেংক যিসকলৰ আছে এতিয়া ছেকেণ্ড কাউন্সেলিঙত তেওঁলোক সোমাই যাব ধৰি লওক 1ৰ পৰা 2,000ৰ ভিতৰত প্ৰায় ইয়াত মেক্সিমাম কেণ্ডিডেটছ ফাৰ্ষ্ট কাউন্সেলিঙতে সোমাই যাব আৰু যিখিনি ৰৈ যায় 2-এজন তেওঁ 2 নম্বৰ কাউন্সেলিঙত পাই যাব আৰু 2 নম্বৰ কাউন্সেলিঙত আমি টাৰ্গেট কৰি লৈছোঁ 3,000 ৰেংক যিসকলৰ আছে 3,000 ৰেংক মই বিভিন্ন মানে আপোনালোকৰ কমেণ্টবোৰ চাইছোঁ সেইমতে ভিডিঅ'টো বনাইছোঁ পিছলৈ বাৰু আৰু ইম্পৰ্টেণ্ট যদি হৈ যায় আকৌ ভিডিঅ' বনাই দিম আৰু বাকী 3 নম্বৰ কাউন্সেলিঙত 3,000ৰ পৰা 5,000 মানে থাৰ্ড কাউন্সেলিঙত প্ৰায় 5,000 ৰেংকৰ যিমানবোৰ আছে তেওঁলোকে 3 নম্বৰ কাউন্সেলিঙত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু গোটেইখিনি নাপায় কিছুমান ৰৈ যাব কাৰণ যদি এটা ট্ৰেডতে ধৰি লওক কোনোবাই ফিটাৰ ট্ৰেডতে যদি বহুতখিনি কেণ্ডিডেটছ এপ্লাই কৰে গতিকে কিছুমান কেণ্ডিডেট ৰৈ যাব কিন্তু বেলেগ ট্ৰেড কিছুমান চিট খালী থাকিব গতিকে এইটো ক'ব পৰা নাযায় যে এজন কেণ্ডিডেটছ গুৱাহাটী ITAত সকলোৱে পাই যাব সেনেকুৱা নহয় বা বেলেগ কিছুমান যিটো টাউন উৰ্বান এৰিয়াৰ যিমানবোৰ ITA আছে উৰ্বান মানে যিটো আমাৰ চহৰ অঞ্চলৰ ITA আছে এতিয়া 4th কাউন্সেলিঙৰ কথা ক'ব বিচাৰিছোঁ 4th কাউন্সেলিঙত কিন্তু চিট এভেইলেবল থাকিব আৰু ইয়াত প্ৰাইভেট ITA চিলেক্ট কৰিব পাৰে বা IMCও দি দিব পাৰে আৰু IMC পইচা ভেলু বেছিকৈ গ'লেও ইয়াত গোটেইখিনি গভৰ্ণমেণ্ট চাৰ্টিফিকেটে হ'ব যিহেতু কোনো প্ৰব্লেম নাই 4th আৰু 5th ইয়াতে প্ৰায় মানে 10,000 যদি কাৰোবাৰ ৰেংক থাকে বা 20,000ৰ যদি ৰেংক থাকে 5th কাউন্সেলিঙলৈকে তেওঁৰো পোৱাৰ চান্স থাকিব কাৰণ
ইয়াতে প্ৰাইভেট ইনক্লুড হৈ যাব, মানে ডিষ্ট্ৰিবিউট হৈ যাব যে প্ৰাইভেট গভাৰ্ণমেণ্ট গোটেইখিনিয়ে তাৰমানে এপ্লাই কৰি দিব। সেইকাৰণে প্ৰথম 3টা কাউন্সিলিঙত যদি 5,000ৰ ভিতৰত আছে ৰেংক, তেনেহ'লে প্ৰথম 3টা কাউন্সিলিং গভাৰ্ণমেণ্ট ITI এপ্লাই কৰিব। আৰু যদি কাৰোবাৰ এতিয়া ধৰি লওক, মই পাৰ্চেণ্টেজটোৰ কথা ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ত আকৌ, এতিয়া ধৰি লওক কাৰোবাৰ যদি 50ৰ পৰা প্ৰায় 60% ইমান মানৰ ভিতৰত যদি পাৰ্চেণ্টেজ আছে, তেওঁ কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত পোৱাৰ সম্ভাৱনা সিমান এটা নাই। ফাৰ্ষ্ট ছেকেণ্ড কাউন্সিলিঙত 50ৰ পৰা 60%ৰ ভিতৰত থকাখিনিৰ কথা কৈছোঁ মই। ফাৰ্ষ্ট কাউন্সিলিঙতে যে পাব তেওঁলোকৰ আশা কম, কাৰণ এই 50ৰ পৰা 60লৈকে প্ৰায় তাৰমানে ৰেংক কিমানমান থাকিব জানেনে? এইখিনিত ৰেংক প্ৰায় তাৰমানে 8,000 7,000 মান ইমানমান থাকিব চাগে, মানে 60% থাকিলে। 50% থাকিলেতো তেওঁৰ প্ৰায় 15,000 মান ৰেংক হ'ব, সেইকাৰণে কৈছোঁ মই। আৰু কিন্তু যিখিনি তাৰমানে এই 60ৰ পৰা যিখিনি 70ৰ ভিতৰত আছে, এইখিনি থাৰ্ড কাউন্সিলিং মানত পাই যাব। এতিয়া 70ৰ পৰা 80ৰ ভিতৰৰখিনি ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত এণ্ট্ৰি কৰিব। আৰু এইটো এটা প্ৰিডিকশ্যনেল ভিডিঅ'হে হয়, ইমান চিৰিয়াছলি ল'ব নালাগে, কাৰণ ইয়াতকৈ কম থাকিলেও পাই যাব পাৰে কিছুমান ITIত। এতিয়া শ্ৰীকোনা ITI এখন আছে ধৰি লওক, সেইখন ITI অকণমান দূৰত আছে সকলোতকৈ, গতিকে সেইখন ITIত পাৰ্চেণ্টেজ কমকৈ যায়, মানে যিমানবাৰ দেখিলোঁ বহুত কমকৈ গৈছে। সেনেকুৱাকৈ বিভিন্ন ITI আছে, মানে অকণমান দূৰ হ'ব পাৰে কিন্তু পাৰ্চেণ্টেজ কমকৈ যায়। এতিয়া মেইন যোৰহাট, গুৱাহাটী হওক, তাৰপিছত ডিব্ৰুগড় হওক, নলবাৰী, তাৰপিছত বৰপেটা আছে, এনেকুৱা কিছুমান মানে অকণমান উৰ্বান এৰিয়াৰ যিমানবোৰ ITI আছে, মানে সেইখিনি ITIত অকণমান পাৰ্চেণ্টেজটো বেছিকৈ যায়। আৰু এখন আছে ভেৰগাঁও ITI। ভেৰগাঁও ITIত এতিয়ালৈকে এভাৰেজ কাট অফ মানে গৈ আছিল। এইবাৰো হয়তো কি হয় এইটো ইমান এটা গম পোৱা নাযায়, তথাপিও তাৰমানে চিলেক্ট কৰিব পাৰা। আৰু এতিয়া চিট সকলোৱে পোৱাৰ এইকাৰণে চান্স আছে, কাৰণ প্ৰাইভেটটো সোমাই গৈছে আৰু IMC আছে। গতিকে আপোনালোকক এটা চিটহে লাগে। গতিকে যেতিয়ালৈকে তাৰমানে ধৰি লওক কোনোবাই 4th কাউন্সিলিঙলৈকে চিট নাপালে, তাৰে পিছত নেক্সট 5th কাউন্সিলিঙত প্ৰাইভেট এপ্লাই কৰি দিলে বেছি বেটাৰ হ'ব, কাৰণ ইয়াতকৈ আৰু বেলেগ অপশ্যন নাই। কাৰণ 5টা কাউন্সিলিঙে দিছে, যদি বঢ়াই দিয়ে কাউন্সিলিং, ধৰি লওক 7 নম্বৰ কাউন্সিলিঙো দি দিছে, তেতিয়াও কিন্তু প্ৰাইভেটখিনি বেছিকৈ প্ৰিফাৰেঞ্চ পাব, কাৰণ গভাৰ্ণমেণ্টত অলৰেডি চিট ফিল আপ হৈ যাব। সেইকাৰণে গতিকে ভিডিঅ'টোত যিখিনি কৈছোঁ ইম্পৰ্টেণ্ট কথাই কৈছোঁ, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহিব। কিবা যদি কনফিউজন আছে তলৰ কমেণ্টত জনাব, ৰেংকটো কৈ দিব, কমেণ্ট কৰিব। ধন্যবাদ, থেংক ইউ।